এয়া সোণোৱাল দাক মই হায়াৰ কৰি আনিছোঁ তেখেতক। সোণোৱাল দাই আপোনাৰ ইয়াত জাল মাৰিছে, এতিয়া কেইজনী বা উঠে তাক লৈ প্ৰশ্ন এটা, বৰ ডাঙৰ প্ৰশ্ন। সোণোৱাল দাই যিটো মাল উঠালে এতিয়া, সেই মালটো মানে কি ক'ম আৰু এতিয়া বৰ্তমান ছেকেণ্ডটি জাল মাৰিবলৈ ৰেডি সোণোৱাল দা বৰ্তমান। তো আমি চাব পাৰিছোঁ ধুনীয়াকৈ, সুন্দৰ দৃশ্য এটা, সুন্দৰ এই ভালকৈ মেলে নেখালে আকৌ। এইফালে আমাৰ দাদাই কিন্তু মাছ পূৰা এটা এৰা নাই দেই, চব বুটলি আছে। ক'ত যে যাবলগীয়া হৈছে গৰৈ মাগুৰৰ কাৰণে। সোণোৱাল দা আকৌ মাছৰ ঘাটিটো গম পায়, পোনপটীয়াকৈ মাৰি পঠিয়াই দিলে। পোনপটীয়াকৈ মাৰি দিয়াৰ পিছত আমি ৰিজাল্ট দেখিব পাইছোঁ। এয়া এইটো আপোনাৰ গেটু ওৰফে গৌতম মাছ বুলি কয়, আৰু বাকীখিনিতো ইয়াত আছে, দেখাম আৰু কি প্ৰায় আধা কেজিমান হ'বলৈ হ'ল। সোণোৱাল দাই খালি কোৱালিটি মাছখিনি উঠাইছে আৰু দেই। এতিয়া মাছ মাৰি আমাৰ শেষ হ'ল, গতিকে ঘৰমুখা হৈছোঁ আৰু। এতিয়া সোণোৱাল দাই যি টেঙা মৰা লাইপাত দি বনাব, লগত মূলাও আছে, কি ক'ম আৰু, ক'বলৈ একো নাই।